অসমবাসী ৰাইজলৈকে ৰাস উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা পৰহিৰ পৰা ৰাস আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে যে অসমৰ প্ৰতিখন ৰাসলৈকে 25,000 টকাকৈ আৰ্থিক অনুদান দিয়াৰ, আৰু সেই মৰ্মে অসমৰ সকলো ৰাসলৈ 25,000 টকাকৈ দিয়া হৈছিলে। তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নিৰ্দেশনা আছিল যে মাজুলীৰ সকলো ৰাসলৈকে অতিৰিক্ত পৰ্যটন বিভাগৰ ফালৰ পৰা 50,000 টকাকৈ দিব লাগে, আৰু সেই মৰ্মে আজি আমি পৰ্যটন বিভাগৰ 50,000 টকা আৰু সাংস্কৃতিক বিভাগৰ 25,000 টকাকৈ মুঠ 75,000 টকাকৈ প্ৰতিখন ৰাস মাজুলীৰ 65খন ৰাসলৈকে আমি ইয়াত চেক বিতৰণ কৰিলোঁ। মই নিজে আহি আমাৰ এই অঞ্চলৰ স্থানীয় বিধায়কৰ লগত থাকি আমি চেকসমূহ বিতৰণ কৰিলোঁ, আৰু মই ভাবোঁ যে এই 75,000 টকা আৰ্থিক অনুদানে ইয়াত থকা প্ৰতিটো ৰাস সমিতিকে কিছু পৰিমাণে সকাহ দিব আৰু সুন্দৰভাৱে ৰাসসমূহ উদযাপন কৰাত সহায়ক হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।